আজি আমাৰ মাৰ্কেট ক্ৰ্যাশ হৈছে নিফটি 700 পইণ্ট সেনসেক্স 2400 পইণ্টতকৈ বেছি হ্ৰাস পাইছে মানে মোৰ দেন 3% ফল সো এই যে মাৰ্কেট ক্ৰ্যাশ হ'ল আজি ইয়াৰ মেইন কাৰণ কি আৰু আপুনি যদি বিনিয়োগকাৰী হয় এনেকুৱা সময়ত কি কৰিব লাগে তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম সো পোন প্ৰথমে জানি লওঁ কিহৰ কাৰণে আজি মাৰ্কেটত ইমান প্যানিক সেলিং আহি আছে সো কাৰণটো তো আপোনালোক অলৰেডি গম পায় যুদ্ধ ইৰাণ ইউএছ আৰু ইজৰাইলৰ মাজত যোনখন যুদ্ধ চলি আছে তাৰ ফলত মাৰ্কেট ক্ৰ্যাশ হৈছে অকল ইণ্ডিয়ান মাৰ্কেট নহয় পুৰা গ্লোবাল মাৰ্কেট সো আপোনালোক হয়তো ভাবিব পাৰে যে যুদ্ধটো মিডল ইষ্টত চলি আছে ইয়াৰ প্ৰভাৱ আমাৰ ইণ্ডিয়াত বা পুৰা ওয়াৰ্ল্ডত কেনেকৈ পৰিলে সো ইয়াৰ কাৰণ হ'ল খাৰুৱা তেল ব্ৰ্যান্ড ক্ৰুড এদিনতে কালিৰ পৰা আজিলৈকে 25% শুট মাৰিছে সো আজি যদি চাই এতিয়া 112 লেভেলত ট্ৰেড কৰি আছে পাৰ বেৰেল কিন্তু ৰাতিপুৱাৰ ভাগত 120 লৈকে টাচ কৰিছিল সো খাৰুৱা তেলৰ প্ৰাইস কিয় বাঢ়িছে কাৰণ ষ্ট্ৰেট অফ হৰমজ বন্ধ হৈ আছে ইৰাণে ষ্ট্ৰেট অফ হৰমজ বন্ধ কৰি দিছে কাৰণ যোনটো ৰাস্তাৰে ওয়াৰ্ল্ডৰ 20% ক্ৰুড অইল ট্ৰান্সপোর্ট কৰে সেইটো ৰাস্তা বন্ধ কৰি দিছে আৰু আমাৰ ইণ্ডিয়াটো 40% ক্ৰুড অইল সেইটো ৰাস্তাৰে লৈ আহে এতিয়া তাত বহুত অইল ট্যাঙ্কাৰ ফসি আছে গতিকে পুৰা বিশ্বতে অইলৰ স্ক্যাৰচিটি হৈ আছে আৰু মিডল ইষ্ট কান্ট্ৰি বিলাকে অইল প্ৰডাকশন কাট কৰি দিছে আৰু যোনবিলাক এক্সিস্টিং ট্যাঙ্কাৰ আছে সেইবিলাককো আহিব দিয়া নাই ইৰাণে সো সেই কাৰণে গ্লোবাল স্ক্যাৰচিটি হৈ আছে খাৰুৱা তেলৰ আৰু তাৰ ফলতে খাৰুৱা তেল শুট মাৰিছে এতিয়া খাৰুৱা তেলৰ দাম বৃদ্ধি পালে ইকোনমিত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰে চাওক খাৰুৱা তেল হৈছে এনাৰ্জি সোর্স অফ এনাৰ্জি নোহোৱাকে দেশ এখনৰ ইকোনমি বা অৰ্থনীতি চলিব নোৱাৰে সকলো কামতে এনাৰ্জিৰ প্ৰয়োজন হ'ব আপনি ফ্যাক্টরি চলোৱাৰ পৰা আৰম্ভ কৰি আপোনাৰ অহা যোৱা কক বা বস্তু অনা নিয়া কৰা কক সবতে খাৰুৱা তেল বা তেলৰ প্ৰয়োজন হ'ব এতিয়াতো গমে পাইছে এদিনতে ৰন্ধন গেছৰ দাম 60 টকালৈকে বৃদ্ধি কৰিছে আৰু যুদ্ধখন যদি চলি থাকে ৰন্ধন গেছৰ দামটো বাঢ়িবই লগতে পেট্ৰল আৰু ডিজেলৰ দামো বঢ়াৰ চান্স আছে সো যদি দাম বৃদ্ধি হয় তেতিয়া হলে ইনফ্লেশন হ'ব বস্তুৰ দাম বাঢ়িব আৰু বস্তুৰ দাম বাঢ়িলে ৰিজাৰ্ভ বেংক